হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকক ক্লাছ 10ৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন চেপ্টাৰটোৰ আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবোৰৰ স্থানো কেনেকৈ নিৰূপণ কৰিছে সেয়া আমি আজি চাম। অ'কে, অলৰেডি আমি কেইটামান ভিডিঅ' এইটো চেপ্টাৰৰ ওপৰত বনোৱা হৈ গ'ল। আই হোপ তোমালোকে আগৰখিনি চাইছা আৰু নোট ডাউন কৰিছা। তেতিয়াহ'লে আহা আমি চাওঁ আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবোৰৰ স্থান, পজিশ্যন অফ দ্য এলিমেণ্টছ ইন দ্য মডাৰ্ণ পেৰিয়ডিক টেবল। আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা থিয় স্তম্ভ আৰু 7টা আনুভূমিক শাৰী আছে। অলৰেডি মই এইখিনি কথা লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছোঁ। পৰ্যাবৃত্ত তালিকাখন তাত দেখাইছিলোঁ আৰু সেইখনো তাতনো কেনেকৈ থিয় স্তম্ভ আৰু আনুভৱিক শাৰী মানে তোমাৰ স্তম্ভ আৰু পৰ্যায়ৰ কথা তাত আমি আলোচনা কৰিছোঁ, কেইটা স্তম্ভ আছে আৰু কেইটা পৰ্যায় আছে। তো আমি জানো 18টা থিয় স্তম্ভ থাকিব আৰু 7টা আনুভূমিক শাৰী বা পৰ্যায় বুলি কোৱা হয়। এইবোৰ ক্ৰমে বৰ্গ আৰু পৰ্যায় বোলা হয়। অ'কে, থিয়কেইটাক বৰ্গ বুলি কোৱা হয় বা গ্ৰুপ, আৰু পৰ্যায় যিকেইটা আনুভূমিক শাৰী আছে সেইকেইটাক পৰ্যায় বা পিৰিয়ড বোলা হয়। এটা নিৰ্দিষ্ট বৰ্গ আৰু পৰ্যায়ত মৌল এটাৰ স্থান কিহে নিৰ্ধাৰণ কৰে এতিয়া চোৱা যাওক। তাৰমানে এতিয়া এটা নিৰ্দিষ্ট মৌলটো যে এইটো বৰ্গত থাকিব বা এইটো পৰ্যায়ত থাকিব সেইটো কথানো কেনেকৈ ডিচাইড কৰিছিলে, কেনেকৈ তেওঁ ভাবি উলিয়াইছিলে বিজ্ঞানীবোৰে যে মৌলটো এইটো পৰ্যায় আৰু এইটো বৰ্গত থাকিব। তো সেইটোনো কেনেকৈ উলিয়াইছিলে সেইটো আমি চাওঁ আহা। ইয়াতে কাৰ্যকলাপ এটা দিয়া আছে, এইটো তোমালোকে চাই ল'বা। আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ বৰ্গ 1 নম্বৰ বৰ্গটো চাই তাত থকা মৌলবোৰৰ নাম লিখিব দিছে। সেইটো তোমালোকক কেনেকৈনো পৰ্যাবৃত্ত তালিকাখন কেনেকৈ কি হয় মই লাষ্ট ক্লাছত দেখাইছোঁ। সেই ভিডিঅ'টো চাই কেনে তোমালোকে এইখিনি বস্তু নিজে উলিয়াবা। আৰু ইলেক্ট্ৰনীয় বিন্যাস লিখিব দিছে, এইবোৰ বস্তু আগতে হৈ গ'ল কৰোৱা। তো তোমালোকে এইখিনি পাৰিবা এইখিনি বস্তু। অ'কে, তো নেক্সট কি দিয়া আছে আমি চাওঁ আহা। এই মৌলকেইটা তোমালোকে একে সংখ্যক যোজক ইলেক্ট্ৰন থকা দেখা পাবা। একেদৰে তোমালোকে যিকোনো বৰ্গ এটাৰে মৌলবোৰত একে সংখ্যক যোজক ইলেক্ট্ৰন থকা দেখিবা। উদাহৰণস্বৰূপে বৰ্গ নাম্বাৰ 17, এতিয়া তোমালোকে যোনখন পেৰিয়ডিক টেবুল বা পৰ্যাবৃত্ত তালিকা দিয়া আছে কিতাপত সেইখন উলিয়াই লোৱা আৰু তাত চোৱা যে বৰ্গ 17। অ'কে, তাৰমানে কি গ্ৰুপ এইটো, কি বৰ্গ হ'ব? হেল'জেন বৰ্গ, হয়নে নাই? 17 নম্বৰ বৰ্গটোক আমি হেল'জেন বৰ্গ বুলি কওঁ। ইহঁতৰ এটা স্পেচিয়েল নাম আছে, হেল'জেন বৰ্গ বুলি কোৱা হয়। তাত থকা মৌল ফ্ল'ৰিন F চাই লোৱা, আৰু ক্ল'ৰিন আছে, ফ্ল'ৰিন আৰু ক্ল'ৰিন থাকে। ফ্ল'ৰিন আৰু ক্ল'ৰিনৰ বহিষ্ঠতম কক্ষত তাৰমানে আউটাৰমষ্ট চেলত কিমানটা ইলেক্ট্ৰন থাকে। তো এইটো আমি কেনেকৈ উলিয়াম? ইলেক্ট্ৰনীয় বিন্যাসৰ কথা তোমালোকে অলৰেডি পাই আহিছা ক্লাছ 9ত। অ'কে, তো সেইটো তোমালোকে এতিয়া ইয়াতে এপ্লাই কৰিব লাগিব। এইবাবে আমি ক'ব পাৰোঁ যে পৰ্যাবৃত্ত তালিকাত বৰ্গ একোটাই একে বহিঃকক্ষীয় ইলেক্ট্ৰনীয় বিন্যাস একোটাকে সূচায়। আনহাতে বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমে কক্ষবোৰৰ সংখ্যা কি হয়? অ'কে, তেতিয়াহ'লে এতিয়া ইয়াতে যোজক ইলেক্ট্ৰনৰ কথা কৈছে। তোমালোকে চাগে মনত আছেনে নে মই নাজানো, বাট মই অকণমান কৈ দিছোঁ। যোজক ইলেক্ট্ৰন মানে তোমাৰ ভেলেন্স ইলেক্ট্ৰনৰ কথা কৈছে। তাৰমানে বাহিৰৰ যোনটো ইলেক্ট্ৰন থাকিব, বাহিৰত কিমানটা ইলেক্ট্ৰন থাকিব বাহিৰৰ চেলত। বাহিৰৰ চেল মানে কি কৈছোঁ মই ইয়াতে চোৱা, ইয়াতে ফ্ল'ৰিনৰ কথা কোৱা হৈছে, হয়নে? 17 নম্বৰ গ্ৰুপত ফ্ল'ৰিনৰ পাৰমাণৱিক সংখ্যা কিমান সেইটো তোমালোকে নিজে চাই লোৱাচোন পৰ্যাবৃত্ত তালিকাখনত। তেতিয়া দেখিবা ফ্ল'ৰিনৰ নাম্বাৰ কিমান দিয়া আছে? 9, হয়নে নাই? 9 হ'ল ফ্ল'ৰিনৰ পাৰমাণৱিক সংখ্যা। আৰু আমি ইলেক্ট্ৰনীয় বিন্যাস যেতিয়া লিখিম, তো তোমালোকে এইটো ক্লাছ 9ত শিকি আহিছা, তথাপি এবাৰ দেখাই দিছোঁ। 2 প্ৰথম কক্ষটোত 2টা থাকিব, তাৰপিছত কেইটা থাকে? 8টা থাকে, হয়নে নাই? অক্টেট হ'বৰ কাৰণে 8টা থাকিব। কিন্তু আমি জানো যে ইয়াতে 9টা আছে, তো 9টা হ'লে কেইটা হ'ব? 2টা প্ৰথমটোত যদি থাকে তেতিয়া ছেকেণ্ডটোত কেইটা থাকিব? 7টা থাকিব, হয়নে নাই? 7, 8, 9 7 + 2 কিমান হ'ব তোমাৰ? 9টা হ'ব। তো আমি দেখিলোঁ যে ইয়াক আৰু কেইটা
যোজক ইলেক্ট্ৰন আৰু কেইটা ইলেক্ট্ৰন হ'লে ই কি হ'ব অক্টেট হ'ব হয়নে নাই অক্টেট ৰুলটোতো তোমালোকে অলৰেডি জানা তোমালোকে তাৰমানে বাহিৰৰ কক্ষত এতিয়া 8টা ইলেক্ট্ৰন থাকে এইবোৰ কি হয় 2টা 7টা এইবোৰ কি হয় ইলেক্ট্ৰন হয় হয়নে নাই যেতিয়া বাহিৰৰ কক্ষত 8টা ইলেক্ট্ৰন থাকিব তেতিয়া কি হ'ব ই ষ্টেবল বা সি মানে এটা ষ্টেবল কণ্ডিশ্যন এটা পাব তাৰমানে 2 8 8 তাৰপিছত তোমাৰ কি আহিব 18 আহিব হয়নে নাই প্ৰত্যেকটো কক্ষৰে এটা নিজস্ব কি আছে এটা পৰিমাণৰ ইলেক্ট্ৰন পালে ই কি হ'ব এটা ষ্টেবল কণ্ডিশ্যন এটা পাব বা ই হে আৰু তাৰপিছত তোমাৰ ইয়াতে 7টা হ'লে কেইটা ইলেক্ট্ৰন হ'লে আড হ'ব এটা লাগিব আমাৰ আৰু এটা ইলেক্ট্ৰন হ'লে কি হ'ব এইটো কি হ'ব 8 হ'ব হয়নে নাই তো ইয়াৰ যোজক সংখ্যা কিমান হ'ব ইলেক্ট্ৰনৰ 1 এটা হ'লে যিহেতু অক্টেটটো ফিল আপ হ'ব তো সেইকাৰণে ইয়াৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা হ'ব তোমাৰ 1 ঠিক তেনেকৈ ক্লৰিনৰো একেই হ'ব কাৰণ যোনটো বৰ্গ 17 নম্বৰ বৰ্গত গোটেইকেইটাৰে যোজক ইলেক্ট্ৰন একেই হ'ব তাৰমানে 1 হ'ব চবৰে ক্লৰিনৰ কিমান আছে 17 আছে তোমালোকে নিজে উলিয়াই চাবা 17টো কাৰণ ক্লৰিনৰ চোৱা পৰ্যায়বৃত্ত তালিকাখনত তাত দিয়া আছে 17 দিয়া আছে ক্লৰিনৰ হয়নে নাই পাৰমাণৱিক সংখ্যা আৰু 17ৰ কেনেকৈ উলিয়াব লাগে সেয়া জানা তোমালোকে ইলেক্ট্ৰনীয় বিন্যাস উলিয়াই চোৱা আকৌ সেমে পাবা 2 8 আৰু কি পাবা 7 পাবা তো ইয়াতে কি হয় আমাক এটা আৰু ইলেক্ট্ৰন লাগিব এইটো কি হ'বৰ কাৰণে অক্টেট হ'বৰ কাৰণে 8 হ'বৰ কাৰণে আৰু এটা ইলেক্ট্ৰন লাগে তো সেইকাৰণে ক্লৰিনৰো যোজক সংখ্যা কিমান হ'ব 1 হ'ব হয়নে নাই তাৰমানে ইয়াৰ পৰা আমি এইটো বুজিলোঁ যে তোমাৰ যিকোনো এটা বৰ্গত তোমাৰ কি হয় বৰ্গ এটাৰে মৌলবোৰত একে সংখ্যক যোজক ইলেক্ট্ৰন দেখিবা তো এইটো একেবাৰে ধৰা বন্ধা কথা যে যোনটো এটা বৰ্গত যদি যিমানখিনি মৌল আছে তাৰমানে 17 নম্বৰ বৰ্গ বা গ্ৰুপত যিমানকেইটা মৌল আছে ওপৰৰ পৰা তললৈ গোটেইকেইটাৰে যোজক সংখ্যা কিমান যোজক ইলেক্ট্ৰন 1 অ'কে তো এইটো হ'ল মই অকণমান বুজাব চেষ্টা কৰিলোঁ বাকী তোমালোকে ক্লাছ 9ত বিন্যাসৰ কথা জানাই তোমালোকে আৰু কোনোবা যদি পাহৰি গৈছা তেতিয়াহ'লে অফক'ৰ্ছ ক্লাছ 9ৰ কিতাপখন আছে অকণমান এইটো চেপ্টাৰ অকণমান উলিয়াই চাবা ইলেক্ট্ৰনীয় বিন্যাসনো কেনেকৈ উলিয়াইছিলে অক্টেটনো কি হয় এইবোৰ কথা অকণমান চাই ল'বা অ'কে তাৰপিছত হাইড্ৰজেনৰ স্থিতিয়ে ইয়াতো সমস্যাৰ সৃষ্টি কৰিছে এইটো অলৰেডি কৈ আহিছোঁ হাইড্ৰজেনৰ নিজস্ব কোনো স্থিতি এইকাৰণেই নাই কাৰণ ই চবৰে লগতে ৰিয়েক্ট কৰে চবৰে লগতে বিক্ৰিয়া কৰে সেইকাৰণে এতিয়ালৈকে হাইড্ৰজেনৰ নিৰ্দিষ্ট স্থানেই দিব পৰা নাই কাৰণ ইয়াক প্ৰথম পৰ্যায়ত বৰ্গ 1 বা বৰ্গ 17ৰ যিকোনো এটাতে ঠাই দিব পাৰি কিয় ক'ব পাৰিবানে আচ্ছা এইটো এটা তোমালোকৰ প্ৰশ্ন এটা হাইড্ৰজেনৰ 1 নম্বৰতো তোমাৰ বৰ্গত এনে হিচাপমতে 1 নম্বৰ বৰ্গতেই ৰাখিছে ফাৰ্ষ্ট বৰ্গটোত ৰখা হৈছে এতিয়া আৰু 17তো থাকিব পাৰে ই কিয় ক'ব পাৰিবানে ইয়াৰ কাৰণ এইটোৱে কাৰণ তোমাৰ প্ৰথম বৰ্গত তাৰমানে প্ৰথম পৰ্যায়ৰ যোনটো বৰ্গ প্ৰথম পৰ্যায়ত যোনটো 1 নম্বৰ আমাৰ বৰ্গ আছে 1 নম্বৰত তেতিয়া হাইড্ৰজেন আছে তাৰপিছত কি আছে লিথিয়াম আছে Li তাৰপিছত Na আছে হয়নে নাই হাইড্ৰজেন দেন Li দেন Na এনেকৈ আছে হয়নে নাই 1 নম্বৰ বৰ্গটো তাত কি হয় প্ৰত্যেকটোৰে চোৱা হাইড্ৰজেনৰ কিমান 1 পাৰমাণৱিক সংখ্যা লিথিয়ামৰ কিমান 3 তো 3 হ'লে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2 1 হয়নে নাই ছ'ডিয়ামৰ আকৌ তেনেকৈ কিমান হয় 11 পাৰমাণৱিক সংখ্যা তেতিয়াহ'লে কিবা 2 8 1 চবৰে চোৱা বহি কক্ষত তোমাৰ কেইটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে সেইটো হিচাপত হাইড্ৰজেনৰো 1 আছে হাইড্ৰজেনৰটো এটাই আৰু বাকীবোৰৰ বাহিৰৰ কক্ষটোত কেইটা আছে এটা কক্ষ হয়নে নাই এইবোৰ 2 নম্বৰ 2 যোনটো লিখিছোঁ এইটো এটা কক্ষ হয় 8 এটা কক্ষ তাৰমানে ইলেক্ট্ৰনবোৰ এনেকৈ থাকে এইটো যদি তোমাৰ আচ্ছা এইটো কৈ লওঁ চবৰে যিহেতু 1 1 আছে সেইকাৰণে ইয়াক কিহত ৰখা হয় হাইড্ৰজেনক আমি 1 নম্বৰ বৰ্গত ৰাখিব পাৰোঁ সেইটো এটা হ'ল কণ্ডিশ্যন নেক্সট কণ্ডিশ্যনটো হ'ল তোমাৰ যে আমি 17 নম্বৰতো ঠাই দিব পাৰোঁ কিয় কাৰণ 17 নম্বৰ মানে কি তোমাৰ হেল'জেন যোনটো মই কৈছোঁ হেল'জেন গ্ৰুপ বুলি কোৱা হয় তোমালোকে চোৱা পৰ্যায়বৃত্ত তালিকাখনত তাতে আছে প্ৰথমতে আছে ফ্লুৰিন তাৰপিছত আছে ক্লৰিন তাৰপিছত ব্ৰমিন এনেকৈ আয়ডিন আছে এষ্টেটিন আছে এইটো তলৰ ফালে আছে অ'কে এইকেইটা চাইছোঁ প্ৰথমতে তো ইয়াতেও তোমাৰ কি হৈছে ফ্লৰিনৰ তোমাৰ পাৰমাণৱিক সংখ্যা 9 দিয়া আছে এনেকৈ তলত লিখিব পাৰি 9টো আৰু 9 হ'লে তোমাৰ কি হ'ব 2 আৰু 7 হ'লে কি তোমাৰ এটা সংখ্যা লাগে এটা ইলেক্ট্ৰন লাগে হয়নে নাই এটা ইলেক্ট্ৰন পোৱাৰ লগে লগে ইয়াৰ কি হ'ব এটা ষ্টেবল কনফিগাৰেশ্যন পাব বা বিন্যাস পাব এটা
আৰু সেইটো হ'বৰ কাৰণে এটা ইলেক্ট্ৰন লাগে ঠিক তেনেকৈ হাইড্ৰজেনৰ ক্ষেত্ৰত কি হৈ আছে যিহেতু হাইড্ৰজেনৰ এটাই ইলেক্ট্ৰন তাৰমানে 1 ইয়াৰ পাৰমাণৱিক সংখ্যা তেতিয়া ইয়াৰ কি হ'ব যদি আৰু এটা ইলেক্ট্ৰন পাই যায় হাইড্ৰজেনে লগে লগে সি কাৰ কনফিগাৰেশ্যন পাব কেনেকুৱা হ'ব দেখিবলৈ যদি হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1 সি যদি হাইড্ৰজেনে আৰু এটা ইলেক্ট্ৰন কৰবাৰ পৰা পাই যায় লগে লগে কি হ'ব হাইড্ৰজেন দুটা হ'ব আৰু 2 হোৱাৰ লগে লগে পাৰমাণৱিক সংখ্যা 2 হোৱাৰ লগে লগে সি হাইড্ৰজেন হৈ নাথাকে কি কাৰ কনফিগাৰেশ্যন পালে হিলিয়ামৰ চোৱা হিলিয়ামৰ 18 নম্বৰ গ্ৰুপটো চোৱা 18 নম্বৰ গ্ৰুপৰ প্ৰথমতেই কি আছে তোমাৰ হিলিয়াম আছে HE হিলিয়াম আৰু তাৰ ওপৰত কি লিখা আছে 2 লিখা আছে তাৰমানে পাৰমাণৱিক সংখ্যা 2 আৰু এটি ষ্টেবল কাৰণ কি 18 নম্বৰ গ্ৰুপত থকা প্ৰত্যেকটো মৌলই কি হয় একদম সম্ভ্ৰান্ত ষ্টেবল নবল গেছ সম্ভ্ৰান্ত গেছ ইহঁতে কাৰো লগত বিক্ৰিয়া নকৰে তো এই 2 হ'বৰ কাৰণে হাইড্ৰজেনক এটা ইলেক্ট্ৰন লাগে আৰু এটা ইলেক্ট্ৰন পোৱাৰ লগে লগে সি এটা সম্ভ্ৰান্ত গেছ হৈ যাব হয়নে নাই সেইকাৰণে আমি হাইড্ৰজেনক কি কৰিব পাৰোঁ 17 নম্বৰ গ্ৰুপৰ লগত ৰাখিব পাৰোঁ যিহেতু তাক কি লাগে এটা ইলেক্ট্ৰন লাগে এটা সম্ভ্ৰান্ত গেছ হ'বলৈ এটা ইলেক্ট্ৰনৰ দৰকাৰ ঠিক তেনেকৈ বাকীবোৰ ক্লৰিনৰকো কি হয় তোমাৰ ফ্লৰিনৰ ক্ষেত্ৰত কৈ আছোঁ মই ফ্লৰিনৰ ক্ষেত্ৰত কি হ'ব তোমাৰ 2 7 হয়নে নাই 9 আছে 2 7 এটা ইলেক্ট্ৰন পোৱাৰ লগে লগে কি হ'ব 2 8 হৈ যাব হয়নে নাই 2 8 হৈ যোৱাৰ লগে লগে 10 8 9 10 হৈ গ'ল 10 হোৱাৰ লগে লগে কাৰ এটা কনফিগাৰেশ্যন পালে নিয়নৰ চোৱা ফ্লৰিনৰ সাইডৰ যোনটো মৌল আছে ৰাইট সাইডৰ সেইটো হ'ল নিয়ন যোনটো 10 হয়নে নাই যাৰ ইলেক্ট্ৰনিক সংখ্যা তো এটা পোৱাৰ লগে লগে কি হৈ যাব এই সম্ভ্ৰান্ত গেছ হৈ যাব তো সেইকাৰণে কোৱা হয় যে হাইড্ৰজেনৰ যোনটো মানে স্বৰূপ বা যোনটো ৰূপ সেইটো কাৰ লগত মিলি আছে 17 নম্বৰ গ্ৰুপৰ লগতো মিলি আছে যিহেতু তাক এটা ইলেক্ট্ৰন পালে সি সম্ভ্ৰান্ত গেছ হৈ যাব হিলিয়াম হৈ যাব আৰু 1 নম্বৰ গ্ৰুপৰ লগতো মিলি আছে কাৰণ হাইড্ৰজেনৰ যিহেতু এটাই ইলেক্ট্ৰন বাকীবোৰৰো কি হৈ আছে এটা ইলেক্ট্ৰন বেছি হৈ আছে সেইটো হিচাপেও চালেও আমি হাইড্ৰজেনৰ সেইকাৰণে কি কৰিব পাৰোঁ ইয়াতো তুমি 1 নম্বৰ গ্ৰুপত বহাব পাৰা বা তুমি ইফালে 17 নম্বৰ গ্ৰুপতো বহাব পাৰা তো ইয়াৰ কাৰণে নিৰ্দিষ্ট স্থান এটা এতিয়াও বহুতখিনি ইয়াতে খেলি মেলি চলি আছে হাইড্ৰজেনৰ নিৰ্দিষ্ট স্থান নাই তো এইটোৰ পৰা আমি কেনেকৈ 1 আৰু 17ত বহাব পাৰোঁ সেইটো কথা আমি অলৰেডি অলপমান মই তোমালোকক বুজাব চেষ্টা কৰিলোঁ তাৰপিছত আৰু মই কৈ আছিলোঁ যে কক্ষবোৰৰ কথা কৈ আছিলোঁ কক্ষ মানে কি এটা নিজৰ ঘৰ এটা হয়নে নাই তো এইটো এটা হ'লে তোমাৰ প্ৰথমতে কি থাকিব দুটা ইলেক্ট্ৰনৰ কথা কৈ আছোঁ দুটা ইলেক্ট্ৰন কেনেকৈ থাকিব ইয়াত থাকিব হয়নে নাই তাৰ চাৰিওফালে কেইটা থাকিব 8 থাকিব তাৰ চাৰিওফালে আকৌ 8 থাকিব তাৰ চাৰিওফালে তো এনেকৈ ধৰণে কক্ষবোৰৰ কথা কোৱা হয় এনেকৈ থাকে তো লিখাতে আমি এনেই নৰ্মেলি এনেকৈ লিখি যাওঁ আৰু একচুৱেলি চিটুৱেশ্যনটো এনেকুৱা হয় এটম এটাৰ মৌল এটাৰ তো সেইখিনি কথা আৰু ইয়াতে তাৰপিছত তোমালোকক ইয়াতে কাৰ্যকলাপ দিছে 5.5 তো ইয়াতে কৈছে যে যদি তোমালোকে দীৰ্ঘ পৰ্যায়বৃত্ত তালিকা লং ফৰ্ম অফ পেৰিয়ডিক টেবুলখন মন কৰা তেন্তে দ্বিতীয় পৰ্যায়ত লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন নিয়ন মৌলকেইটা পাবা সিহঁতৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা তো তোমালোকক কৈছে যে লিথিয়াম বেৰিলিয়াম এইটো বৰণ এইটো কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন নিয়ন এইকেইটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিব দিছে যোনটো অলৰেডি তোমালোকে গম পালা কি হয় ইলেক্ট্ৰনীয় বিন্যাস বা ক্লাছ 9তো পাইছা তো এইটো লিখিবা তোমালোকে হোমৱৰ্ক থাকিল এই মৌলকেইটাতো একে সংখ্যক যোজক ইলেক্ট্ৰন থাকে নেকি এইটো তোমালোকে চাবা যে বাহিৰৰ ইলেক্ট্ৰন ভেলেন্স যোজক মানে ভেলেন্স ইলেক্ট্ৰন বুলি কয় ইংলিছত যোজক ইলেক্ট্ৰন মানে বাহিৰৰ যোনটো কক্ষত থকা ইলেক্ট্ৰন সেইটোৰ কথা কৈছে সেইটো চবৰে ক্ষেত্ৰত একে নেকি চবতে একে সংখ্যক ইলেক্ট্ৰন আছে নেকি বাহিৰৰ কক্ষত সেইটো তোমালোকে জানিব চেষ্টা কৰিবা বা তোমালোকে যেতিয়া ইলেক্ট্ৰনীয় বিন্যাস লিখিবা তেতিয়া সেইটো বস্তু ওলাই পৰিব সিহঁতৰ কক্ষসমূহৰ সংখ্যা একে নেকি তাৰমানে কক্ষ মানে কোনটো মই বুজাই দিছোঁ তোমালোকক যেনেকৈ তোমাৰ 2 8 8 এইটো এটা কক্ষ 1 2 3 নম্বৰ কক্ষ বা তাৰপিছত 18 আহিব তাৰ 4 নম্বৰ কক্ষ তেনেকুৱা ধৰণৰ কক্ষবোৰ থাকে তো এই কক্ষবোৰ একে নেকি বুলি কৈছে চবৰে কক্ষবিলাক একে নেকি এটা কক্ষতে আছে নে বেলেগ বেলেগ কক্ষত আছে সেইটো তোমালোকে নিজে চাই উলিয়াবা তো ইয়াতে কৈ দিছে মৌলকেইটাত একে সংখ্যক যোজক ইলেক্ট্ৰন নাথাকে অ'কে যিকেইটা মৌল দিয়া আছে তাত কি নাথাকে যোজক ইলেক্ট্ৰন একে নহয় তাৰমানে বাহিৰৰ কক্ষত থকা ইলেক্ট্ৰনটো চবৰে একে নহয় যে চবতে এটা ইলেক্ট্ৰনেই থাকিব বা দুটা ইলেক্ট্ৰনেই থাকিব তেনেকুৱা নহয় কিন্তু সিহঁতৰ একে সংখ্যক কক্ষ থাকে এইটো কৈছে যে সিহঁতৰ কক্ষ একে সংখ্যক থাকিব অফক'ৰ্ছ কাৰণ কিয় তোমালোকে পেৰিয়ডিক টেবুল বা পৰ্যায়বৃত্ত তালিকাখন চোৱা তাত কি কি দিয়া আছে যিকেইটা দিয়া আছে তোমালোকৰ কাৰ্যকলাপত
লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বন আপ টু নিয়ন এই গোটেইকেইটা এটা পৰ্যায়ত আছে হয়নে নাই এটা পৰ্যায়ত আছে নে নাই লিথিয়াম বেৰিলিয়াম বৰণ এনেকৈ গোটেইকেইটা এটা পৰ্যায়ত আছে আৰু পৰ্যায় নম্বৰ কিটো 2 নম্বৰ পৰ্যায়ত আছে তো সদায় মনত ৰাখিবা যেতিয়া পৰ্যায়ত থাকিব তাৰমানে এটা চিৰিয়েল শাৰীত থাকিব এই শাৰীত থাকিলে সিহঁতৰ কি হ'ব কক্ষ সদায় এটাই হ'ব এটা কক্ষত থাকিব যদি এনেকুৱা নহয় বস্তুটো এনেকৈ থাকিলে হয় সেম বৰ্গত থাকিলে হয় ওকে পিৰিয়ডিক টেবুলখনত চোৱা বৰ্গ কেনেকুৱাকৈ আছে ওপৰৰ পৰা তললৈ তেতিয়া ইহঁতৰ কক্ষবোৰ কি হ'ল বেলেগ বেলেগ হ'ল হয় কিন্তু পৰ্যায়ত আছে সেইকাৰণে ইহঁতৰ কক্ষ সদায় সেম বা সদায় একে সংখ্যক কক্ষই থাকিব একে নাম্বাৰৰ কক্ষ থাকিব এইটো সদায় মনত ৰাখিবা পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক সংখ্যা এক এককৈ বাঢ়ি গৈ থাকে সেইটো তোমালোকে চাব পাৰা লিথিয়ামৰ 3 বেৰিলিয়ামৰ 4 তাৰপিছত ৰাইট সাইডে চোৱা বৰণৰ 5 কাৰ্বনৰ 6 এনেকৈ এটা এটা কৰি কি হৈ আছে পাৰমাণৱিক সংখ্যাবোৰ বাঢ়ি গৈ আছে তো যোজক ইলেক্ট্ৰনৰ সংখ্যা এটা এটাকৈ বাঢ়ে তো বাহিৰত থকা ইলেক্ট্ৰনৰ সংখ্যাও কি হ'ব এটা এটাকৈ বাঢ়িব মানে তোমাৰ লিথিয়াম ওকে লিথিয়ামৰ ক্ষেত্ৰত কি হ'ব যেহেতু লিথিয়ামৰ পাৰমাণৱিক সংখ্যা 3 তো 2.1 হয়নে নাই 3 হ'ল তো ঠিক তেনেকৈ বেৰিলিয়ামৰ 4 হ'লে তোমাৰ কি হ'ব 2 তো প্ৰথমটোত কি আছিলে তোমাৰ 1 আছিলে যোজক সংখ্যা নেক্সটটোত কি হ'ব যোজক সংখ্যা 2 হ'ব ঠিক তেনেকৈ আকৌ যেতিয়া কাৰ্বন আহিব যোজক সংখ্যা কি হ'ব 3 হ'ব সৰি বৰণ আহিল বৰণ লিথিয়াম বেৰিলিয়াম তাৰপিছত বৰণ হ'ব বৰণৰ ক্ষেত্ৰত কি হ'ব 3 হ'ব যোজক সংখ্যা 2 3 হ'ব যেটো 5 তাৰপিছত কাৰ্বন আহিব কাৰ্বনৰ 6 পাৰমাণৱিক সংখ্যা কাৰ্বনত হ'ব তোমাৰ 2.4 তো 4 হ'ল তো এক এক কৰি পাৰমাণৱিক সংখ্যাৰ লগতে তোমাৰ যোজক সংখ্যা বা যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 1 কৰি কি হৈ থাকিব বাঢ়ি গৈ থাকিব ওকে বুজি পাইছা তোমালোকে এইখিনি কথা সদায় মনত ৰাখিবা এইখিনি যে পৰ্যায়ত কেতিয়াও কক্ষৰ কি নহয় কক্ষ বাঢ়ি নাযায় কক্ষৰ সংখ্যা একে থাকে কিন্তু যোজক যেহেতু পাৰমাণৱিক সংখ্যা এক এককৈ বাঢ়ি থাকে পৰ্যায়ত সেইকাৰণে ইহঁতৰ যোজক ইলেক্ট্ৰনৰ সংখ্যাও 1 1 কৈ বাঢ়ি গৈ থাকে আই হোপ ক্লিয়াৰ তাৰপিছত তোমাৰ একে সংখ্যক অধিকৃত কক্ষ থকা বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰক একেটা পৰ্যায়ত স্থান দিয়া যায় বুলি আমি ক'ব পাৰোঁ ওকে তো ইয়াতে কৈছে যে তো যিবোৰ পৰ্যায়ত সদায় কি হয় তোমাৰ একে সংখ্যক কক্ষ থাকে সেইটোৱে কৈছে যাৰ যোনবিলাকৰ একে সংখ্যক কক্ষ থাকে সেইবোৰক বেলেগ বেলেগ যিমানে মৌল নাথাকক সেইবোৰক সদায় কি একেটা পৰ্যায়ত ৰখা হয় তো পৰ্যায়ত আছে মানে গম পাবা যে সিহঁতৰ কক্ষ সদায় একে হৈ আছে আধুনিক পৰ্যায়বৃত্ত তালিকাত সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গনক তৃতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে তো তৃতীয় পৰ্যায়ত চোৱা তোমালোকে পৰ্যায়বৃত্ত তালিকাখন উলিয়াই লোৱা তাত চোৱা 3 নম্বৰ পৰ্যায়ত কি দিয়া আছে লেফট সাইডৰ পৰা সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন একেটা আছে আপ টু আৰ্গন কাৰণ এই মৌলকেইটাৰ পৰমাণুত ইলেক্ট্ৰন KLM শেলত স্থিতি লয় তো আমাৰ তিনটা শেল আছে আমি জানো হয়নে নাই তো অলৰেডি পাই আহিছা তোমালোকে এইবোৰ K শেল L শেল L শেল আৰু M শেল ওকে তিনটা শেল থাকিব মৌলকেইটাৰ ইলেক্ট্ৰনীয় কক্ষ বিন্যাস লিখা আৰু উক্তিটো সাব্যস্ত কৰা প্ৰতিটো পৰ্যায়ত এটা নতুন ইলেক্ট্ৰনীয় কক্ষ পূৰ্ণ হ'বলৈ ধৰে তো এইটো ইলেক্ট্ৰনীয় বিন্যাস লিখা গোটেইকেইটাৰে এইটো পৰ্যায় নম্বৰ কি আছিল তোমাৰ 3 থাৰ্ড নম্বৰ পৰ্যায়ৰ যিকেইটা মৌল আছে সেইকেইটাৰ গোটেইকেইটাৰে লিখিবা ইলেক্ট্ৰনীয় বিন্যাস তেতিয়া তোমালোকে নিজে ওলাই পৰিব যে কক্ষ বাঢ়িছে নে তোমাৰ যোজক সংখ্যা বাঢ়িছে কি বাঢ়িছে কোনটোত বাঢ়িছে গোটেইখিনি বস্তু তোমালোকৰ ক্লিয়াৰ হ'ব যাৰ কাৰণে তোমালোকে কি কৰিব লাগিব ইলেক্ট্ৰনীয় বিন্যাসবোৰ নিজৰ কপিত লিখিব লাগিব যদি নিলিখি কেনে যদি অকল জাষ্ট ভিডিঅ'টো চাইছা তেতিয়াহ'লে একো লাভ নাই তো বুজি নাপাবা বস্তুখিনি নিজে কলম কপি উলিয়াই লিখা এটা এটা কৰি মই কি কৈ গৈছোঁ বস্তুখিনি পৰ্যায়বৃত্ত তালিকাখন উলিয়াই লোৱা আৰু লিখি যোৱা বিন্যাসখিনি তেতিয়া চাবা বস্তুখিনি তোমাৰ ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে ওকে ডাইৰেক্টলি এনেকৈ লিখিবা যাতে পৰ্যায়খিনি একেলগে লিখিবা ইয়াতে যেনেকৈ তোমাৰ 3 নম্বৰ পৰ্যায়ৰ কথা কৈছে হয়নে নাই সোডিয়ামৰ পৰা আৰ্গনলৈকে এইটো তৃতীয় পৰ্যায় থাৰ্ড পৰ্যায় তো এই পৰ্যায়ত থকা গোটেইকেইটা মৌল লিখি লৈ তাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা চোৱা সিহঁতৰ কি ডিফাৰেঞ্চ আছে কি সিমিলাৰিটি আছে তাৰমানে সাদৃশ্য আৰু পাৰ্থক্য কি আছে গোটেইখিনি বস্তু নিজে বুজি পাবা তেতিয়া নিজে যেতিয়া লিখিবা ওকে তো সেয়াই কৈছে প্ৰথম দ্বিতীয় আৰু তৃতীয় চতুৰ্থ পৰ্যায়ত কিমানটাকৈ মৌল আছে তো এইবোৰ বস্তু তোমালোকে যেতিয়া লিখি উলিয়াবা বস্তুখিনি
তেতিয়া কি হ'ব তোমাৰ ধুনীয়াকৈ বুজি পাবা আৰু বাকী KLM শেলৰ কথাটো আমি নেক্সট ক্লাছত মই আকৌ এবাৰ ধুনীয়াকৈ বুজাই দিব চেষ্টা কৰিম যিহেতু তোমালোকে আগতে পাইছা ক্লাছ 9ত যদিও মেবি পাহৰি যাবও পাৰা তো KLMৰ কথাখিনি আমি অলপ ভালকৈ চাম নেক্সট ক্লাছত আৰু এইখিনি বস্তু তোমালোকৰ হোমৱৰ্ক থাকিলে ধুনীয়াকৈ লিখি ইলেক্ট্ৰনিকৰ প্ৰত্যেকটো আপ টু আৰ্গন যিমান আছে ফাৰ্ষ্টৰ পৰা পৰ্যায় হিচাপে ল'বা এটা পৰ্যায়ত থকা গোটেইখিনি মূল তেনেকৈ উলিয়াই বহীত লিখা বুজিবলৈ চেষ্টা কৰা ভিডিঅ'টো চোৱা এবাৰ চোৱা দুবাৰ চোৱা বুজি নাপালে নহ'লে কিতাপখন মেলি লোৱা পৰ্যায়বিত তালিকাখন মেলি লোৱা পাৰি যাবা অ'কে আই হোপ বহুতখিনি তোমালোকে বুজি পালা বুলি মই ভাবিছোঁ মই চেষ্টা কৰিছোঁ তোমালোকক বুজাবলৈ তো আজিলৈ ইমানেই থাকক নেক্সট ক্লাছত আমি বাকীখিনি কৰাৰ চেষ্টা কৰিম অ'কে তো আজিলৈ ইমানেই ধন্যবাদ